নকৰোঁ কিয় আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। বড়ো জাতীয় সংগঠন হিচাপে যদিও NDP কৰিছিল, BLT কৰিছিল, আমি ক্ষমা মাৰ্জনা চুক্তিত আবদ্ধ হ'ল। শান্তি প্ৰক্ৰিয়াত তেওঁলোকে আহিল। 5 বছৰ হ'ল চুক্তি, এতিয়া শান্তি, ইয়াত গুলি বাৰুদৰ কোনো পৰিৱেশ নাই। আমি সিজনে সিজনক ক্ষমা প্ৰদান কৰিছে, ক্ষমা বিচাৰিছে। আমিও অসমবাসীৰ ওচৰত এই ঘটনা পৰিঘটনা যোনে নকৰক কিয়, যি দল সংগঠনে নকৰক কিয়, আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। বড়ো জাতীয় সংগঠন হিচাপে কিছুমান পদক্ষেপ লোৱা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন কঠোৰ কিছু সিদ্ধান্ত লৈছে। আমি তেওঁক ধন্যবাদ জনাব লাগিব যে তাত যিখিনি কেছ আছে হাইনিয়াছ নন হাইনিয়াছ উইথড্ৰ কৰিবৰ কাৰণে কিছুমান টেকনিকেল এতিয়া পৰ্যায়লৈকে যাই পেলাই কঠোৰ এটা সিদ্ধান্ত লৈছে। তাৰ যোগেদি প্ৰায় 600-700 কেছ উইথড্ৰ হ'ব আৰু ইয়াৰ কাৰণে কিছুমান লিষ্টিং প্ৰক্ৰিয়া আমি পুনৰ আৰম্ভ কৰিছোঁ। NDP হওক, আমি FCI হওক, চুক্তি স্বাক্ষৰকাৰী সংগঠন আৰু জেলত NIA আণ্ডাৰত 60 জন আছে। জেলত CBI অধীনত মানে ভাৰ্ডিক দিয়া, লাইফ ইমপ্ৰিজনমেণ্ট দিয়া প্ৰায় 6 জন আছে। সন্মানীয় ৰঞ্জন দৈমাৰী ডাঙৰীয়া আৰু জৰ্জ বড়ো, অজয় বসুমতাৰী, আমাৰ ৰিফিকাং গয়াৰী বা তেনেকুৱা আন সদস্যসকল, তো তেওঁলোকক জেলৰ পৰা মানে ওলাই আনিব লাগে। তাৰ কাৰণে আমি নিবেদন জনাইছোঁ আৰু ইয়াত কোনেও বেয়া পোৱা কথা নাই। অসমত বহুতো ঘটনা হৈছে, বহুত সংঘাত হৈছে, গুলি বাৰুদ, বম ব্লাষ্ট, বিভিন্ন ঘটনা হৈছে। সময়ত আমি সিজনে সিজনক ক্ষমা প্ৰদান কৰিছে, ক্ষমা বিচাৰিছে। আমিও অসমবাসীৰ ওচৰত এই ঘটনা পৰিঘটনা যোনে নকৰক কিয়, যি দল সংগঠনে নকৰক কিয়, আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। বড়ো জাতীয় সংগঠন হিচাপে যদিও NDP কৰিছিল, BLT কৰিছিল, আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। আৰু তেওঁলোকে আজি চুক্তিত আবদ্ধ হ'ল। শান্তি প্ৰক্ৰিয়াত তেওঁলোকে আহিল। 5 বছৰ হ'ল চুক্তি, এতিয়া শান্তি, ইয়াত গুলি বাৰুদৰ কোনো পৰিৱেশ নাই, ইয়াত হত্যা হিংসাৰ কোনো পৰিৱেশ নাই। তো এই এটা সন্ধিখনত এটা মানুহে যদি 13 বছৰ জেলত থাকে, 15 বছৰ জেলত থাকে, 16 বছৰলৈকে জেলত আছে, তেওঁলোকে এতিয়া মূল খুঁটিলৈ আহিছে। তেওঁলোকৰ যি কণ্ডাক্ট অফ বিহেভিয়াৰ, তেওঁলোকৰ যি মানসিক শাৰীৰিক যি চিন্তা চৰ্চা কৰ্মৰাজি, সকলো এটা সাধাৰণ মানুহ নিচিনা এতিয়া হৈছে। তো তাকে আমি জেলত তেওঁলোকক বুজনি ল'বলৈ গৈছিল, আলোচনা কৰিবলৈ গৈছিল, তেওঁলোকক শাৰীৰিক এতিয়া কিছুমান পদক্ষেপ লোৱা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন কঠোৰ কিছু সিদ্ধান্ত লৈছে। আমি তেওঁক ধন্যবাদ জনাব লাগিব যে তাত যিখিনি কেছ আছে হাইনিয়াছ নন হাইনিয়াছ উইথড্ৰ কৰিবৰ কাৰণে কিছুমান টেকনিকেল এতিয়া পৰ্যায়লৈকে যাই পেলাই কঠোৰ এটা সিদ্ধান্ত লৈছে। তাৰ যোগেদি প্ৰায় 600-700 কেছ উইথড্ৰ হ'ব আৰু ইয়াৰ কাৰণে কিছুমান লিষ্টিং প্ৰক্ৰিয়া আমি পুনৰ আৰম্ভ কৰিছোঁ। NDP হওক, আমি FCI হওক, চুক্তি স্বাক্ষৰকাৰী সংগঠন আৰু জেলত NIA আণ্ডাৰত 60 জন আছে। জেলত CBI অধীনত মানে ভাৰ্ডিক দিয়া, লাইফ ইমপ্ৰিজনমেণ্ট দিয়া প্ৰায় 6 জন আছে। সন্মানীয় ৰঞ্জন দৈমাৰী ডাঙৰীয়া আৰু জৰ্জ বড়ো, অজয় বসুমতাৰী, আমাৰ ৰিফিকাং গয়াৰী বা তেনেকুৱা আন সদস্যসকল, তো তেওঁলোকক জেলৰ পৰা মানে ওলাই আনিব লাগে। তাৰ কাৰণে আমি নিবেদন জনাইছোঁ আৰু ইয়াত কোনেও বেয়া পোৱা কথা নাই। অসমত বহুতো ঘটনা হৈছে, বহুত সংঘাত হৈছে, গুলি বাৰুদ, বম ব্লাষ্ট, বিভিন্ন ঘটনা হৈছে। সময়ত আমি সিজনে সিজনক ক্ষমা প্ৰদান কৰিছে, ক্ষমা বিচাৰিছে। আমিও অসমবাসীৰ ওচৰত এই ঘটনা পৰিঘটনা যোনে নকৰক কিয়, যি দল সংগঠনে নকৰক কিয়, আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। বড়ো জাতীয় সংগঠন হিচাপে যদিও NDP কৰিছিল, BLT কৰিছিল, আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। আৰু তেওঁলোকে আজি চুক্তিত আবদ্ধ হ'ল। শান্তি প্ৰক্ৰিয়াত তেওঁলোকে আহিল। 5 বছৰ হ'ল চুক্তি, এতিয়া শান্তি, ইয়াত গুলি বাৰুদৰ কোনো পৰিৱেশ নাই, ইয়াত হত্যা হিংসাৰ কোনো পৰিৱেশ নাই। তো এই এটা সন্ধিখনত এটা মানুহে যদি 13 বছৰ জেলত থাকে, 15 বছৰ জেলত থাকে, 16 বছৰলৈকে জেলত আছে, তেওঁলোকে এতিয়া মূল খুঁটিলৈ আহিছে। তেওঁলোকৰ যি কণ্ডাক্ট অফ বিহেভিয়াৰ, তেওঁলোকৰ যি মানসিক শাৰীৰিক যি চিন্তা চৰ্চা কৰ্মৰাজি, সকলো এটা সাধাৰণ মানুহ নিচিনা এতিয়া হৈছে। তো তাকে আমি জেলত তেওঁলোকক বুজনি ল'বলৈ গৈছিল, আলোচনা কৰিবলৈ গৈছিল।